ঘোষণা হল এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল কিন্তু এইবাৰ কিছু ব্যতিক্ৰম দেখিবলৈ পোৱা গ'ল কাৰণ পূৰ্বতে যি ধাৰা আছিল যে প্ৰথম শীৰ্ষ 10টা স্থানক লৈ ৰাজ্যখনত উখল মাখল এক পৰিৱেশৰ সৃষ্টি হয় কিন্তু এইবাৰ তেনেকুৱা কোনো পৰিৱেশ নাই মহাবিদ্যালয়সমূহতো বা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহতো তেনেধৰণৰ কোনো উৎসাহ বা আনন্দ ফূৰ্তিৰ পৰিৱেশ নাই এই মুহূৰ্তত মই গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত আছোঁ ইয়াৰ ৰিজাল্টটো যথেষ্ট ভাল হৈছে যোৱাবাৰৰ তুলনাত এইবাৰৰ ৰিজাল্টৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে গতিকে তেওঁলোকৰ পৰা আমি এই তেওঁলোকৰ যে তিনিটা শাখা কলা বাণিজ্য আৰু বিজ্ঞান এই তিনিটা শাখাত ফলাফলখিনি আচলতে এই গোটেই ফলাফলখিনি সবিশেষ জানিবলৈ চেষ্টা কৰিম মোৰ সৈতে আছে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকী বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ ৰিজাল্ট এইবাৰ পূৰ্বতকৈ কিছু ভাল হৈছে প্ৰথমে আপোনাক অভিনন্দন অকণমান গোটেই ফলাফলখিনিৰ সবিশেষ ধন্যবাদ আমাৰ এইবাৰ ফলাফল যোৱাবাৰতকৈ যথেষ্টই ভাল হৈছে বিশেষকৈ আমাৰ কলা শাখাত 96% আৰু বিজ্ঞান শাখাত 100% আৰু বাণিজ্য শাখাত 85% ছাত্ৰ উত্তীৰ্ণ হৈছে যোৱাবাৰ আমাৰ বিজ্ঞান শাখাত 65.5% আছিলে কিন্তু সেই তুলনাত এইবাৰ আমাৰ যথেষ্টই ভাল হৈছে ঠিক তেনেকৈ কলা শাখাটো আমাৰ যোৱাবাৰ 82.85% আছিলে তাৰ তুলনাত আমাৰ এইবাৰ 96% হৈছে আৰু অকণমান আমাৰ বিজ্ঞান বাণিজ্য শাখাত দুজন ছাত্ৰই বেয়া কৰাৰ কাৰণে আমাৰ এইবাৰ শতাংশটো কমি গ'ল কিন্তু এনেই এজ এ হোল তাৰমানে আমাৰ গোটেই ফলাফলটো যথেষ্টই ভাল হৈছে সামগ্ৰিকভাৱে কিমানজন ছাত্ৰ ছাত্ৰী এবাৰ অৱতীৰ্ণ হৈছিল আৰু কিমান উত্তীৰ্ণ হ'ল আমাৰ কলা শাখাত 46 জন আৰু বিজ্ঞান শাখাত 30 জন আৰু বাণিজ্য শাখাত 13 জন ছাত্ৰই অৱতীৰ্ণ হৈছিল সৰ্বমুঠ আপোনাৰ আমাৰ 91 হ'ব চাগে আপোনালোকৰ পাৰ্চেণ্টেজটো হ'ব 96% কলা শাখাত 96 100% বিজ্ঞান শাখাত আৰু 85.5% আপোনাৰ বাণিজ্য শাখাত পূৰ্বতকৈ ভাল হৈছে ফলাফল তথাপিও আমি বিজ্ঞান শাখাত আমাৰ পূৰ্বতকৈ যথেষ্টই ভাল হৈছে কাৰণ আমাৰ এজন ছাত্ৰই 5টা বিষয়তে লেটাৰ পাইছে বাকী কেইজনমানেও পাইছে কিন্তু এজন ছাত্ৰই আমাৰ বিজ্ঞান শাখাত গোটেইকেইটা বিষয়তে লেটাৰ পাইছে কিন্তু বাইদেউ এইবাৰ ফলাফলৰ পাছৰ যিটো পৰিৱেশ সেই পৰিৱেশটো অলপ সুকীয়া হৈছে কাৰণ আমি পূৰ্বতেও যেতিয়া এখন বিদ্যালয়লৈ আহোঁ ফলাফলৰ সময়ত এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ফলাফল ঘোষণাৰ পাছতেই কিন্তু এইবাৰ সেই ধৰণৰ পৰিৱেশ নাই গতিকে গোটেই ব্যৱস্থাটোৰ কিছু পৰিৱৰ্তন কৰা হৈছে কি দেখিছে গোটেই ব্যৱস্থাটোত ভাল হৈছে বা কিবা তাত কৰিবলগীয়া আপোনাৰ ফালৰ পৰা কি মতামত এনেইতো ৰিজাল্ট দিয়াৰ দিনাখন উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি হ'লে আমি শিক্ষকসকলো কিছু পৰিমাণে উৎসাহিত হওঁ সেই পৰিৱেশটো আচলতে শিক্ষা ব্যৱস্থাৰ যিটো পদ্ধতি যিবোৰ ডিজিটেলাইজ যিবোৰ পদ্ধতি প্ৰয়োগ কৰিছে সেই প্ৰয়োগৰ কাৰণেই চাগে এই উৎসাহজনক পৰিৱেশটো কিছু পৰিমাণে কমি গৈছে তথাপিও কিন্তু ফোন যোগেৰে হওক বা ল'ৰা ছোৱালীবিলাকে অলপ পিছত হয়তো ছাত্ৰসকল আহিব আমাৰ ইতিমধ্যে যিহেতু আপোনাৰ বুকলেটখন এৰি দিছে গতিকে ঘৰতে সকলো ল'ৰা ছোৱালীবিলাকে ফলাফলবিলাক চোৱাৰ কাৰণে সেই সুবিধাটো থকাৰ কাৰণেই চাগে ইমান এই বছৰ বুলি নহয় যোৱা বছৰো তেনেকুৱা হৈছে গতিকে সেই পৰিৱেশটো ক্ৰমান্বয়ে ম্লান হৈছে বুলিয়ে ক'ব লাগিব কাৰণ আমি যিটো উৎসাহ পাওঁ তাৰমানে শিক্ষকসকলে সেইটো আমাক দৰকাৰ আচলতে কিন্তু সেই পৰিৱেশটো সময়ৰ সাপেক্ষে এই পৰিৱেশটো আচলতে সকলোৱে আমি মানি ল'বলৈ বাধ্য তাৰমানে এইটোৱে আৰু ক্ষেত্ৰত কিবা আপোনাৰ হিচাপ উলিয়াইছে নেকি কিবা আৰ্টছৰ ক্ষেত্ৰত কিমান সৰ্বাধিক লেটাৰ কোনটো ছাবজেক্টত পাইছে কিবা আৰ্টছত আপোনাৰ এজন ছাত্ৰই আমাৰ ভূগোল বিষয়ত আৰু ৰিটেইল বুলি এটা বিষয় আছে সেইটো বিষয়ত পাইছে আৰু এজন ছাত্ৰই ৰিটেইল বিষয়ত পাইছে আৰ্টছত তাৰপিছত আপোনাৰ ছায়েন্সত এজন ছাত্ৰই অলপ আগতে মই ক'লোঁ নহয় ইংলিছ অলটি কেমেষ্ট্ৰি ফিজিক্স বায়'লজি গোটেইকেইটাত পাইছে আৰু এজন ছাত্ৰই কেমেষ্ট্ৰি ফিজিক্সত পাইছে আৰু এজন ছাত্ৰই ইংৰাজীত পাইছে এজন ছাত্ৰই অসমীয়াত পাইছে আৰু দুজন ছাত্ৰই ৰিটেইলত পাইছে ৰিটেইলত মোৰ 3জন ছাত্ৰই পাইছে অসমীয়াত এজনে পাইছে ইংৰাজীত আপোনাৰ এজনে পাইছে ইংৰাজীত দুজনে পাইছে আৰু ফিজিক্সত দুজনে পাইছে কেমেষ্ট্ৰিত দুজনে পাইছে লেটাৰ সংখ্যাও বাঢ়িছে
এয়া আছিলে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলৰ কিছু সবিশেষ আৰু আমি কৈছোঁৱেই যে এইবাৰ কিছু পূৰ্বৰ পৰম্পৰাৰ সালসলনি ঘটিছে এইবাৰ তেনেধৰণৰ বিদ্যালয়সমূহত বা মহাবিদ্যালয়সমূহত তেনে উৎসৱমুখৰ পৰিৱেশ নাই যদিও আমি এই মুহূৰ্তত যিখন বিদ্যালয়ত উপস্থিত আছোঁ উচ্চতৰ মাধ্যমিক বিদ্যালয় কটন কলেজিয়েট ইয়াত ফলাফল তেওঁলোকৰ পূৰ্বতকৈ যথেষ্টখিনি ভাল হৈছে আৰু ইয়াকে লৈ এই মুহূৰ্তত আমাৰ সন্মুখত ND24ৰ সন্মুখত অধ্যক্ষগৰাকীয়ে মতামত ব্যক্ত কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ